প্ৰসংগ হৈছে জাতীয় পতাকা আমি জাতীয় পতাকাক কিমান সন্মান কৰিছোঁ সেই বিষয়লৈ আহিম পুনৰবাৰ দেখাই ল'ব বিচাৰিছোঁ মই বাণিজ্যিক চহৰ তিনিচুকীয়াৰ হাৰ্ট অফ দ্য টাউন থানা চাৰিআলিত উপস্থিত আছোঁ য'ত প্ৰতিটো মুহূৰ্তত ইয়াত মানুহৰ সমাগম হয় আৰু এই সমাগমৰ এই স্থানৰ 10 খোজমান নিলগতে আমাৰ শ্ৰদ্ধাৰ যি পতাকাখন ৰাষ্ট্ৰীয় পতাকাখন ইয়াত স্থাপন কৰা হৈছে উচ্চতাত স্থাপন কৰা হৈছে সৌন্দৰ্য বৰ্ধনৰ কাৰণে স্থাপন কৰা হৈছে লগতে আমি সন্মান সহকাৰে ইয়াত স্থাপন কৰা হৈছে কিন্তু এই জাতীয় পতাকাখনক কিমান সন্মান কৰিছোঁ এই স্থানটো কিমান চাফা হৈ আছে ইয়াৰ দায়িত্ব কোনে লৈছে আমাৰো দায়িত্ব আমাৰ চকুত পৰাৰ বাবে আমি ডিএ নিউজ প্লাছৰ দৰ্শকক দেখাব বিচাৰিছোঁ থানা চাৰিআলিৰ পৰিৱেশ এই জাতীয় পতাকাৰ তলত আচলতে কিমান দুৰ্গন্ধময় পৰিৱেশ হৈছে মূলমূত্ৰ পৰি থাকে ইয়াত কাপোৰ পৰি থাকে লেতেৰা সামগ্ৰীসমূহ পৰি থাকে ইয়াৰ চোৱা চিতা কৰাৰ কাৰো সময় নাই কাষতে আছে পৌৰসভা হয়তো তেওঁলোকৰ চকু দৃষ্টিগোচৰ নহয় এইবিলাক যি লেতেৰাৰ সামগ্ৰী ইয়াত পৰি আছে আমি সকলোৱে ভাৰতীয় আৰু ভাৰতীয় বুলি আমি গৌৰৱ কৰোঁ কিন্তু গৌৰৱ কৰাৰ লগতে আমাৰ নিজৰ যি জাতীয় পতাকাখন আমি কিমান সন্মান কৰিছোঁ কিমান চাফ চিকুণেৰে ৰাখিছোঁ সেয়া কিন্তু আজি এই দৃশ্য দেখিলে আপোনালোকৰ চকু কপালত তুলিব এয়া হৈছে মই প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ এয়া ইনগ্ৰেশ্যন কৰিছিল আৰু ইনগ্ৰেশ্যন কৰাৰ তাৰ পাছতে যেন এয়া লেতেৰাৰ এটা স্থানলৈ পৰিণত হৈছে কাৰণ এই উচ্চতা ৰাখিছিল আৰু দূৰৰ পৰাই দেখি পায় আমাৰ তিনিচুকীয়াৰ এই ৰাষ্ট্ৰীয় পতাকাখন কিন্তু এই কাষতে যদি আপুনি দেখে মোৰ সতীতক অনুৰোধ কৰিম এই স্থানৰ কাষতে দেখিব আপুনি জাবৰ জংঘল এনেধৰণে ভৰি পৰিছে লেতেৰা সামগ্ৰী পৰি আছে বিয়েৰৰ বটলৰ টুকুৰা পৰি আছে আৰু নিশা সময়ত অঘৰী লোকসকলৰ তেওঁলোকৰ যেন ইয়াত বাসস্থান হৈ পৰে তেওঁলোকে ইয়াত জোৱাৰ আড্ডা হৈ পৰে তেওঁলোকে ইয়াত মূলমূত্ৰ তেওঁলোকে ত্যাগ কৰে কি ক'ব নোৱাৰোঁ মানে এনেধৰণৰ এটা আমাৰ এই জাতীয় পতাকাখনৰ পৰিৱেশ হৈ আছে তিনিচুকীয়াত ইয়াৰ দায়িত্ব ল'ব কোনে জিলা প্ৰশাসন চৰকাৰ পৌৰসভা নে আমি দোষী কোন সেয়া আপোনালোকে নিশ্চিত কৰিব কিন্তু আমাৰ যিটো আমিও এজন ভাৰতীয় আমি এজন ইয়াৰ নাগৰিক তাৰ কাৰণে আমাৰ সাংবাদিকসকলেও ইয়াত তেওঁলোকে লাগি ভাগি দিছে এনেধৰণে চাফ চিকুণ কৰাৰ চেষ্টা কৰিছে ইয়াৰ প্ৰতিজন নাগৰিকৰে এয়া দায়িত্ব যিহেতুকে জাতীয় পতাকাখন ভালদৰে সুন্দৰভাৱে ৰখাৰ আৰু তেওঁলোকেই দায়িত্ব লৈছে মই এজন সাংবাদিক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকেই চাফা কৰিবলগীয়া হৈছে আমি সাংবাদিকসকলেই চাফা কৰিবলগীয়া পৰিছে স্থানটো ইমান লেতেৰা এটা দুৰ্গন্ধময় এটা পৰিৱেশলৈ ৰূপান্তৰ হৈছে এই পবিত্ৰ স্থানটো হয় কি ক'ব আচলতে আমি ইয়াত বৰ্তমান সাংবাদিক বুলি ক'বলৈ গ'লে ইয়াত আমি সদায় এই সময়টো আমি কটাওঁ আৰু প্ৰায় সময়তে আমি পৰিলক্ষিত হয় যে ইয়াত আচলতে অঘৰীৰ বাসস্থান হৈ পৰিছে এক প্ৰকাৰৰ ক'বলৈ গ'লে অঘৰীৰ বাসস্থান হৈ গৈছে ৰাতি হ'লে ইয়াত জোৱাৰ আড্ডা হয় তাৰপিছত মদৰ আড্ডা হ'ব ইয়াত মদৰ গিলাচ ভাঙি মেলি চুৰমান কৰিছে আচলতে প্ৰতিজন নাগৰিকৰে আচলতে দায়িত্ব নিজৰ জাতীয় পতাকাখনৰ ৰক্ষা কৰা সংৰক্ষণ কৰা আচলতে এটা দায়িত্ব কিন্তু তেনেকুৱা ধৰণৰ এতিয়া ৰাইজৰ কোনো আমি তেনেকুৱা এতিয়ালৈকে বৰ্তমানলৈকে দেখা নাই লগতে আমি কাষতে লাগি আছে পৌৰসভাৰো কোনো আচলতে ইয়াত কোনো ধৰণৰ আজিলৈকে আমি কোনো ধৰণৰ ইয়াত আচলতে দেখি পোৱা নাই আচলতে তেখেতলোকৰ কৰ্ম নিশ্চয়কৈ আপোনালোকে শুনিছে যে জম্মু কাশ্মীৰ যিহেতুকে উগ্ৰপন্থীয়ে আক্ৰমণ কৰিছে ভাৰতীয় সেনাক আৰু সীমাবিলাকত ভাৰতীয় সেনাই তেওঁলোকে সক্ৰিয় হৈ আছে নিজৰ দেশখন ৰক্ষা কৰিবলৈ নিজৰ জাতীয় পতাকা ৰক্ষা কৰিবলৈ আমাৰো তেনেধৰণৰ আমাৰ দায়িত্ব আছে এজন নাগৰিকৰ আমাৰ জাতীয় পতাকাখন ৰাষ্ট্ৰীয় পতাকাখন ভালদৰে সুন্দৰভাৱে সন্মানেৰে ৰখাটো আৰু এয়াই হৈছে মই প্ৰথমে মোৰ সতীতক ক'ম মোৰ উচ্চতাৰে দেখাই ল'বলৈ ক'ম যে কিমান উচ্চতাত আছে আৰু কিমান সুন্দৰ আমাৰ জাতীয় পতাকাখন ইয়াত এনেধৰণে উৰি আছে আমাৰো ভাল লাগে আমিও গৌৰৱান্বিত কিন্তু তাতে আপুনি দেখিব তাৰ তলত যদি মই দেখাব বিচাৰোঁ এই গুৰিটোত যি এই স্থাপন কৰা এই যোনডাল আপুনি দেখিছে এই খুঁটাটোৰ গুৰিটোত মলমূত্ৰ পৰি আছে অকল কি 15 আগষ্ট স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসতে আচলতে আমি জাতীয় পতাকাখন সন্মান কৰোঁ নেকি এনেবোৰ প্ৰশ্ন যিহেতুকে আহিব কাৰণ আমি দেখিছোঁ পৌৰসভা আছে জিলা প্ৰশাসন আছে বা চৰকাৰখনে আছে বিশেষকৈ মই পৌৰসভাক ক'বলৈ যাম কিন্তু পৌৰসভাৰ প্ৰতিটো মুহূৰ্তত তেওঁলোকে চাফ চিকুণৰ কথা কয় গোটেই তিনিচুকীয়াখন তেওঁলোকে চাফ চিকুণ কৰি ৰাখে বুলি কয় কিন্তু এয়া হৈছে থানা চাৰিআলি পৌৰসভাৰ পৰা 10 খোজ নিলগত থকা এই বিশাল
এই খুঁটাটোৰ ওপৰত আমাৰ সন্মান উৰি আছে, কিন্তু সেই সন্মানৰ তলত যেনেধৰণে লেতেৰা হৈ আছে, সেই লেতেৰা চাফা কৰা কিন্তু দায়িত্বৰ পৰা তেওঁলোকে আঁতৰি আছে। নিশ্চয়কৈ খুব দুখ লগা এটা বিষয়। আমি নিজৰ জাতীয় পতাকাখন কিমান সন্মান কৰি ৰাখিছোঁ, কিমান চাফ চিকুণত ৰাখিছোঁ, কিমান আদৰেৰে ৰাখিছোঁ। আৰু এয়া হৈছে তিনিচুকীয়া থানা চাৰিআলিৰ পৰিৱেশ। আৰু এটা দৃশ্য দেখাই লৈছোঁ, এনেধৰণৰ পেণ্ট লেতেৰা বস্তুসমূহ পৰি আছে, হাবি জংঘল ভৰি পৰিছে, সম্পূৰ্ণৰূপে এটা লেতেৰা পৰিৱেশ। মানে অকল আমি 15 আগষ্ট আৰু 26 জানুৱাৰীতে যেন মনত পেলাওঁ নিজৰ জাতীয় দেশখনৰ প্ৰতি আমি আদৰ দেখুৱাওঁ, আৰু তাৰ বাকী সময়খিনি আমি পাহৰি যাওঁ, এনে এটা আমাৰ অনুভৱ হৈছে। নিশ্চয়কৈ ইয়াত দোষী আমিও, ইয়াৰ দোষী চৰকাৰেও, ইয়াত দোষী হৈছে এই পৰিস্থিতিৰ দোষী পৌৰসভা, আৰু এই পৰিস্থিতিৰ দোষী হৈছে প্ৰশাসন। কোনে দায়িত্ব ল'ব, কোনে দুখ ল'ব? আমি নিজেই কৰিব লাগিব। কিন্তু কাৰণ আমি নিজে কিয় কৰিছোঁ, সাংবাদিকসকলে আজি কিয় এই চাফা কৰিবলগীয়া পৰিছে? কাৰণ প্ৰশাসনৰ ইয়াত চকু দিব পৰা নাই, যাৰ কাৰণে আমি নিজে চাফা কৰিছোঁ। আমাৰ এজন নাগৰিক হিচাপে আমাৰ সাংবাদিকসকলে ইয়াত চাফা কৰি ৰাখিছে। তিনিচুকীয়াৰ পৰা অমিত গগৈ, DA নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।